মোৰ নাম ৰাজু খণ্ডকাৰ আৰু মই প্ৰাইভেট এম্বুলেঞ্চ ড্ৰাইভাৰ হয়। আচলতে এটা অনুমানিক 9টামান সময় হ'ব। আপোনাৰ এটা টেম্পু গাড়ী আহিলে, আহি মানে ডক্টৰ খুজিলে, ডক্টৰ আহিলে, আহি চোৱাৰ পিছত পেচেণ্টজনীক ক'লে বোলে জলদি কৰি ইয়াৰ পৰা লৈ যাওক আৰু অক্সিজেন লগাওক। গজাৰিকান্দি ব্লক PHC, কুকুৰমাৰা গজাৰিকান্দি ব্লক PHC। তো মোক ডক্টৰ ছাৰে ক'লে আপুনি গাড়ীটো লগাই দিয়ক ফটাফট আৰু পেচেণ্টক অক্সিজেন দিব লাগে আৰু ৰেফাৰ কৰিছোঁ ডক্টৰটো পেচেণ্টটো লৈ যাওক আপুনি জলদি জলদি। মই গাড়ীটো লগাই দিলোঁ, লগাই দিয়াৰ পিছত মোক ক'লে যে এক কাম কৰক পেচেণ্টটো উঠাই লওক। পেচেণ্ট পাৰ্টিয়ে আকৌ উঠাই দিলে মোৰ লগত। ইহঁতৰ 2টা ল'ৰা মানুহ আছিল আৰু এটা মাইকী মানুহ, এটা বাচ্চা আছিলে। ইহঁতে ধৰি উঠাই দিলে পেচেণ্টটো। মোক ডক্টৰ ছাৰে ক'লে বোলে অক্সিজেনটো লগাই দিয়ক আৰু লৈ যাওক, জলদি কৰি লৈ যাওক, কাৰণ আমাৰ ইয়াত ফেচিলিটি নাই, আপুনি ডিষ্ট্ৰিক্ট হস্পিটেলত লৈ যাওক। মই তাৰ পৰা লৈ আহিলোঁ, অক্সিজেন লগাই লৈ আহিছোঁ। মই কিন্তু পেচেণ্টৰ ৰেছপন্স পোৱা নাছিলোঁ, কিন্তু অক্সিজেন লগাব দিছে কাৰণে মই দিছোঁ, কাৰণ ডক্টৰ ছাৰে কৈছে মোক। মই কিন্তু পেচেণ্টৰ কোনো ৰেছপন্স পোৱা নাছিলোঁ তাতে। মইতো জাষ্ট খালি সেইখিনি পেচেণ্টটো লৈ আহি ইয়াত দিলোঁ। ইয়াত দিয়াৰ পিছত ইয়াততো পেচেণ্টটো উঠালোঁ, পেচেণ্টৰ এটা 2-এজন মানুহ হেল্প কৰিলে মোৰ লগত। হেল্প কৰাৰ পিছত মই পেচেণ্টটো টানি লৈ গ'লোঁ, লৈ যাই ডক্টৰ ছাৰক জনালোঁ যে ছাৰ এটা পেচেণ্ট লৈ আহিছোঁ, অলপ চাই দিয়ক। ডক্টৰ ছাৰে চালে, চোৱাৰ পিছত দেখে যে নাই আৰু। নহয়, 2জন ল'ৰা মানুহ আছিল, এটা মাইকী মানুহ আছিল আৰু এটা বাচ্চা আছিল মোৰ লগত। সেইবিলাক পেচেণ্ট পাৰ্টিয়ে আছিলে। গজাৰিকান্দিৰ পৰা ইহঁতে উঠি আহিছে, টেম্পুৰ পৰা নামিলে ইহঁতে পেচেণ্ট পাৰ্টিবিলাক, নামি মোৰ গাড়ীত উঠিলে। মই তেতিয়া ব্লক PHCৰ পৰা ডিষ্ট্ৰিক্টত লৈ আহিলোঁ। ইয়াতে ডক্টৰ অহাৰ পিছত ডক্টৰ ক'লে নাই। আজি সন্ধিয়া 8:30মান বজাত আমাৰ ভনীটোৰ ঘৰৰ পৰা ফোন আহে আমাৰ ককাৰ মোবাইলত। ফোন অহাৰ পিছত আমি গম পাওঁ যে আমাৰ ভনীটোক মাৰপিট কৰি আছে। তাৰপিছত ফোন কৰি খবৰ লৈ দেখোঁ মাৰপিট কৰি হত্যা হৈ গৈছে। এই তাৰ ফেমিলিৰ মানুহ, য'ত বিয়া হৈছে এই ফেমিলিৰ মানুহ। মাৰপিটটো আমাৰ ভনীৰ হাজবেণ্ডে কৰিছে মাৰপিটটো। পিছত আমি হস্পিটেলত আহি দেখোঁ যে সি হস্পিটেলত ঢুকাইছে আৰু নাই। ল'ৰাটোৰ নাম ছাদ্দাম হুছেইন, ঘৰ উত্তৰ পিপলবাৰী। আৰু আমাৰ লগত এম্বুলেঞ্চৰ যিজন মানুহ আহিছে তাই ইয়াত উপস্থিত আছে। আগতো এনেকৈ মাৰপিট কৰিছে, আগতো মাৰপিট কৰিছে। সেইকাৰণে আমি আৰক্ষী অধীক্ষকক অনুৰোধ জনাওঁ যে এইটোৰ উচিত তদন্ত হ'ব লাগে। লগতে আমি আমাৰ খাৰুবন্ধা আৰক্ষী চকী জনাওঁ যে ইয়াৰ উচিত তদন্ত কৰিব লাগে। পুলিচ আহিছিল, হস্পিটেলত আহিছিল, আহি তদন্ত কৰি গ'ল। তাৰ হাজবেণ্ডে আকৌ এটা বিয়া পাতিছিল, এইবিলাক সাংসাৰিক কাজিয়াৰ কাৰণে হত্যা কৰিছে আমি জনামতে। ইজাহাৰ আমি হস্পিটেলত এতিয়া আহিলোঁ, এতিয়া ইজাহাৰ দিম আমি থানাত গৈ।